মৰয়াৰ দুপাখিত মোৰ মনৰ বতৰা পঠিয়ালো তোমালে। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। মোৰ লগত ঠাই আছে, আপোনালোকে দেখিছে কিজান। ইয়াৰ নাম হ'ল ভাগিন মোৰ সুৰজিত ৰাভা। ই এনেকা সুন্দৰ সুন্দৰ গান গাব পাৰে না, আপোনালোকে গানটো শুনিলে একে মন পুৰকা একে ভাল লাগি যাব। আৰু আপোনালোকে নিশ্চয় ইয়াক চিনি পায়, ফেচবুকতো পুৰা মিলিয়নৰ ওচৰত ভিউজ যায়। আপোনালোকক চিনাকি কৰি থৈ ইয়াক সুৰজিত ৰাভা। নমস্কাৰ সকলোকে। মই সুৰজিতক আজি দুটামান প্ৰশ্ন সুধিম, এনে সৰু সৰু, মানে মইতো জানো এতিয়া আপোনাক লগত এনে সুধি চাইছো আৰু। সুৰজিত, কিমান দিনৰ পৰা গান গোৱা? গান মানে কি ক'ম আৰু, সৰুৰ পৰাই গান গাওঁ মই, মানে গান গাই ভাল পাওঁ সৰুৰ পৰা। বিশেষ একো কিবা নাই আৰু, মানে গান গাই ভাল পাওঁ, গান গাই আছো। আৰু একচুৱেলি মোৰ ফেচবুকত ইমান ভিউজ নাযায়, 5,000-6,000 মান ভিউজ যায়, কিন্তু মানে শ্বেয়াৰ একচুৱেলি হৈ আছে। মই যিকেইটা মানে আমাৰ অসমত যিকেইটা মানে পেজ বিলাক আছে না, সেইবিলাকত মানে শ্বেয়াৰ হৈ আছে। তো সেইখিনি ক্ষেত্ৰত তাহাঁতৰ ক্ষেত্ৰত ভাবিলে মানে ভিউজটো একচুৱেলি 7 লাখ 8 লাখ সেনেকুৱা মানে ভিউজ গৈ আছে আৰু শ্বেয়াৰ হৈ আছে। মানে আপোনাৰ চেনেলত শ্বেয়াৰ নহলেও বেলেগে যে দিছে নহয় আপোনাৰ ভিডিঅ'বিলাক, তাতেতো বহুত শ্বেয়াৰ হৈছে না, আৰু ভিউজো বহুত হৈছে। এই সেনেকা ভিউজ বিলাক দেখিলে আপোনাৰ কেনেকুৱা লাগে? ভিউজ মানে মই এনেকা হয়, মই যেতিয়া ৰাতিপুৱা উঠো, যেনিবা সাৰ পাই কেনে উঠি কিনে যেতিয়া মোবাইলটো মই চাওঁ না, চাই কিনে যেতিয়া অকস্মাত মোৰ ভিডিঅ' মই নিজে দেখা পাওঁ, সিদিনাখনৰ পৰা মানে মইতো মানে নিজৰ ফেচবুকতো মই শ্বেয়াৰ কৰি লোৱাৰ পিছত মানে মই সিদিনাখন আৰু বেলেগ কাম নকৰো। মানুহৰ কমেন্ট বিলাক পঢ়ো, মানে যিকেইটা মানুহে কমেন্ট কৰে কি ক'ম আৰু, মানে মন চন ভাল লাগি যায়, চাই থাকো কমেন্ট বিলাক পঢ়ি থাকো। সেইখিনি মই বুজাবই নোৱাৰিম মোক কেনেকা মানে ভাল লাগে মোৰ মন বিলাক। হয়, সঁচাই কমেন্ট বিলাক পঢ়ি ভাল লাগে, ভাল কমেন্ট আহিলে ভাল লাগে। কিছুমানতো ভালৰ মাজত বেয়া আহে, সেইবিলাক আৰু সেইবিলাক থাকিবই, ভালৰ লগততো বেয়া থাকিবই। কিছুমান মানুহ সিহঁতে বেয়া কমেন্টে মাৰা মানুহে তাহাঁতে তাৰমানে। আৰু আপুনি কাৰ পৰা উৎসাহ বা প্ৰেৰণা পালি গান গোৱাৰ কাৰণে? গান গোৱাটো মানে মোৰ দাদা গান গায়। সৰুৰ পৰা মানে আমি দাদা আৰু মই যেতিয়া আগতে এই জুবিনদাৰ যেতিয়া মানে গান শুনিছিলো সৰুৰ পৰা, জুবিনদাৰ গান শুনি শুনিয়ে মানে গান শিকিছো। আৰু মোৰ দাদাৰ পৰা মই বহুত মানে মোৰ মেইন হ'ল গুৰু হ'ল মোৰ দাদা, মানে তাৰ পৰাই মই গান শিকিছো। আমাৰ মৃণাল ভাগিন। তাৰ পৰাই আপোনালোকে মৃণাল ৰাভাৰ গান শুনিব, বঢ়িয়া বঢ়িয়া ধুনীয়া ধুনীয়া গান আছে। আপুনি বেয়া নাপায় যদি আপোনাৰ দাদাৰে এটা গান গাব নেকি? দাদাৰ গান আপোনালোকে এই কেইদিনমান হোৱা নাই, এইবছৰ হ'ব আৰু। এই বুকু ফাটি যায়, ঐ বুকু ফাটি যায়, ঐ দেহা খুলি খায়, ঐ দেহা খুলি খায়, মৰম লাগা মুখনি তোৰ বাৰে বাৰে চাই। মানে আপোনালোকে গানটো শুনিছে নে নাজানো, মানে এইবছৰ হ'ব আৰু আপলোড হৈছে। পুলক আৰু কস্তুৰী বায়ে আমাৰ শ্বুটিং কৰিছে, মানে তাহাঁতে আছে তাতে। কিজান ৰাইজে শুনিছে গানটো, বহুত আঁকোৱালি লৈছে আৰু ভালো পাইছে, বহুত ভিউজো গৈছে। মোটামুটি। আৰু এটা ধুনীয়া আছে আপোনাৰ মতে পচন্দৰ জুবিনদাৰ এটা গান গাওঁচোন। মোৰ একোদিন মানে শ্বেয়াৰ হৈ থকা যোনটো মানে গান, মই জুবিনদাৰ মানে কভাৰ চং এটা বনাইছিলো, মেকআপ চং। একচুৱেলি শ্বেয়াৰ হৈ থকা গানটো অকমান গাই দিছো তাকে লাগিলে। মৰয়াৰ দুপাখিত মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি লোৱা, পালো বতৰা কি যে বুকু ভৰা, মোৰে মন বৰণিত তুলিলে ধুসুৰিয়া, গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ, তেজে তেজে তুমি মোৰ জুৰিয়া। গানটো শুনি বহুত ভাল লাগিল। আপোনাৰ বহুমূলীয়া সময় দিয়াৰ কাৰণে ধন্যবাদ। একচুৱেলি কিবা ৰাইজ, মই মানে মোৰ মিছা কথা নকওঁ, মামা হয়। মোৰ মোবাইল এটা মানে অকমান চাৰ্জৰ প্ৰব্লেম হৈছে। মই মামাৰ তাত মানে দেখাব আনিছো দেই, তাতে অকমান আমি এনে কিবা এটা আলোচনা কৰিছিলো। মামা বোলে মোক বোলে ভিডিঅ' কৰে দেই।
একো বেলেগ কিবা নাই, মই ইমান ডাঙৰ মানুহ হোৱা নাই, মোক এনেকা ভিডিঅ' মানে সেইখিনি মই একচুৱেলি যোগ্য হোৱা নাই। তো মামাই মানে মোক বোলে ভিডিঅ' কৰে, চ' একো নাই, একো নাই আৰু মানে গান গাই থাক, শিকি থাক, যেন সেয়ে মোৰ আশীৰ্বাদ থাকিল। বহুত বহুত ধন্যবাদ মামা। এতিয়া এনেকে যাতে চবে মানে আপোনাৰ নিচিনাকে যাতে চাপৰ্ট কৰি যায় মোক, সেইখিনি কামনা কৰিলো। বন্ধুসকল, মোৰ চেনেলটো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু আমাৰ ভাগিনীকো যেন ওপৰত উঠি যোৱাৰ কাৰণে সাহস প্ৰেৰণা আশীৰ্বাদ কৰি দিয়ে। সেয়ে বাই বাই এতিয়া, নমস্কাৰ।